কদমের ডালে ধরি লুকাই লুকাই দেখলি রে কিমান ধুনীয়া অলপমান আছো এনেকে নচা দেখিলে মোৰ গাত কদমের ডালে ধরি লুকাই লুকাই দেখলি রে মোহিনী হাসি তাতর দিলে বাসালি খান খান চুড়ি খান কাই কাহা গেলি তুই খান খান চুড়ি খান কাই বাছবাৰী গৈছিলো হাত পিঠা খাইছিলো আপুনি লগাই নেকি মা আচ্ছা আপুনি এই মোৰ ঘৰত যে সদায় মই মাইকীজনীৰ লগত আপুনি মিলাই দিব নোৱাৰে দেখিছিলে চেউৰি কৰো লেখিয়া একদম ছোৱালীজনী গাভৰু হ'ল ঝেমেলা ডিঙি মানে বুজি পাইছে নহয় কথাখিনি তাইক মানে এইটো লগত মানে বিয়াৰ কথা বন্দোবস্ত চলি আছে বিয়া তাইক যাবৰো হ'লতো ৰিক্সাৰ কথা আছে মই সন্ধিৰ লগত কথা বতৰা পাতি সেই কথাটোকে মই আমাৰ ঘৰত মানে তাৰমানে তোৰ মতে বিয়া দিবি দিব হৈ গ'ল মানে 12 বছৰ হৈ গ'ল এতিয়া মাইকী মানুহে কি জানে গম পাইছেনে ছোৱালী গাভৰু হ'ল এই সিফালে যাওঁ বোলে ধেতাও তাও ইফালে যাওঁ ধেতাও তাও এই গম পাইছেনে এই ডাঙৰ মানুহ মানে সেই দেখোন সেই কিবা নাটক কিবা নাচ গান এইবিলাকত ব্যস্ত এই মাইকী মানুহ তুমি অকমান চম্ভালি থাকিবা দেখিছানে আচলতে ছোৱালীবিলাক যেতিয়া বিয়া দিব উপযুক্ত বয়স 18 বছৰ 18 বছৰ পৰা বিয়া দিব লাগে এতিয়া বিয়া দিব নামা নহয় তাই 10-12 বছৰ হৈছে একেবাৰে নাচে কাৰণে পঢ়াই শুনা ডাঙৰ হ'ব লাগে পঢ়াই শুনা বিয়া দি পেলাই লোকৰ ঘৰত ফু সেই চোলাই চুফুকি तो पढ़ाई की का लाभ है बाबू छोटे फुकीबो ना लागे न है आजकल
পঢ়ি ডাঙৰ মানুহ হ'লে সেইটো কৰিব লাগে ৰ চাৰো আহিছে আমাৰ ডাঙৰ মিটিং হৈছিলে গুৱাহাটীত চাৰ আহি আছে সকলো বুজাই দিব তহঁতক ৰ মই মাতি আনোগে ঝামেলা নকৰিবি এতিয়া মাতি আনিম মই তহঁতি কাজিয়া নকৰিবি দেই মই মাতি আনিছো নহ'লে তহঁতৰ এইখন কাজিয়া আৰু ডাঙৰ হ'ব নমস্কাৰ দেই নমস্কাৰ নমস্কাৰ ৰাতিপুৱা পৰা খাই বেয়া কথা নহয় এতিয়া মানে মই শুনি আহিছো ছোৱালীজনী কোনজনী ছোৱালীজনী বিয়া দিব হ'ল জামান হৈ গেলে জামান হলে নহ'ব নহয় বয়স কিমান হৈছে 13 বছৰ বয়সত ছোৱালী বিয়া নিদিয়ে চৰকাৰে আইন কৰিছে 18 বছৰ গম পাইছা নাই গাঁওবুঢ়া কওকচোন আপুনি এই সমাজখনক বুজাব লাগে নহয় বুজাও ঘৰে ঘৰে গৈ বুজাব লাগে যে ছোৱালীৰ বিয়াৰ বয়স হ'ল 18 বছৰ পিছত ছোৱালী বিয়া দিব লাগে গম পাইছা নাই এই 13 বছৰীয়া ছোৱালীজনী বিয়া দি তাৰ মূৰ খাব নালাগে নহয় এইটো সদায় বুজাই ৰাতিপুৱা বুজাও গধূলি হ'লে পাহৰ বেয়া কথা মদ খাই খাই বহুত বেয়া হৈ গৈছে হ'ল 18 বছৰীয়া ছোৱালী বিয়া দিলে কি হয় জানো সম্পূৰ্ণ হ'ব লাগে বুজি পাইছ অসমীয়াটো বুজি পাইছ না পাইছো চলিত গৈ পেলাই সেইটো বেয়া কথা কম বয়সত ছোৱালী বিয়া দিলে সন্তান জন্ম দিব হয় সন্তান বেমাৰী হ'ব পুষ্টিহীনতা ভুগিব পুষ্টি কম পাব মাক বেমাৰী হ'ব আৰু সেইটো সন্তান দেশৰ আগলৈ ভাল সন্তান হৈ উঠিব নোৱাৰে সি আকৌ সুনাগৰিক নহয় বুজি পাইছনে মাকজনী বেমাৰী হ'ব আৰু এতিয়া তাই বোলে ভাল নাচ গানো কৰে এইবিলাক কথা আগবঢ়াই নিব লাগে ছোৱালীক কেতিয়াও দুৰ্বল বুলি ভাবাৰ সময় এতিয়া নাই এতিয়া এই যে অলপ দিনৰ আগতে এজনী চিনি পাই কেঁচা ভাতত টিভি চাইছিলো মই দেখিছিলো কিমান নাম কৰিছে কি কৰিছিলে তাই এই কিবা দৌৰিছিলে দৌৰি পেলাই টিভিৰ ভিতৰত এতিয়া 1 নম্বৰত আছে নাই তাইতো ছোৱালী হয় নে নহয় আকৌ এতিয়া আমাৰ ৰীমা দাস তেওঁতো ছোৱালীৰে আছিলে তেওঁ কিমান ডাঙৰ সফলতা লাভ কৰিছে এই সফলতাবিলাক ছোৱালীয়েও আমাক দিব পাৰে আমি ভাবো যে ল'ৰা সন্তান হ'লেহে মাক বাপেক সম্পূৰ্ণ হয় কাৰণ কিবা নিয়ম কৰিব লাগে এইবিলাক ভুল ধাৰণা ছোৱালী আচ্ছা মোকে বাবু যেনেকৈ বুঝাই দিলে সেই তেনেকৈ আপোনালোকে भी নিজৰ নিজৰ বেটিকে বেটা বেটিকে जवान करके 18 বছর 22 বছর करके शादी